ৰাগথলীৰ পৰা কেজৰিৱালে অপহৰণ কৰিলে ছোৱালী। তো বাস্কে মাথা নামৰ ভিতর খুলি দি তো কি কমলপুৰৰ কলমনি শ্ৰী শ্ৰী কুৰ্ম মাধৱ বাৰুৱাৰী ৰাগস্থলীত চাঞ্চল্যকৰ ঘটনা। এগৰাকী 9 বছৰীয়া কন্যা শিশুক অপহৰণ। কলমনিৰ হিমাংশু ৰফে কেজৰিৱাল নামৰ এটা দাগী অপৰাধীয়ে এই কাণ্ড সংঘটিত কৰে। ৰাগস্থলীত ফাষ্টফুডৰ দোকানত কৰ্মৰত মাতৃগৰাকীৰ লগত শিশুটিও আহিছিল। লম্পট কেজৰিৱালে ছোৱালীগৰাকীক ফুচলাই লৈ গৈ দুৰ্গম এলেকাত পেলাই থৈ যায়। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাগস্থলীৰ পৰা একাংশ লোকে বিচাৰি গৈ পথৰৰ মাজৰ পৰা উদ্ধাৰ কৰি আনে। লেবেজান হৈ পৰা শিশুটিক পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে। এপিনে অভিযুক্ত অপহৰণকাৰী কেজৰিৱালক লপাথপা দি আৰক্ষীক গতাই দিয়ে। এইলৈ ৰাগস্থলীত উত্তেজনাৰ সৃষ্টি হয়। মানে মই ইয়াত মানে ৰিগৈ চাফা কৰি আছিলো, মাইনাজনী আহিছে মোৰ কাষত, তাৰমানে কৈছে মা মই খুৰাৰ লগত যাম নেকি। পিছত আৰু মই কোনো নালাগে যাব নাহাক দিছো মই তাইক। তাৰপিছত আৰু মই এইবিলাক চাফা কৰি আছো, তাই কাষত বহি আছে, ল'ৰাটোৰ কাষত। ল'ৰাটো কিবা কানি সুধি আছে, তাই মানে হাঁহি আছে আৰু ফূৰ্তি কৰি আছে তাই। তাৰপিছত আৰু যেতিয়া মই মানে এইবিলাক খুব হেৰি কৰি আছো, বাচন চাফা কৰি আছো, চাফা কাৰণে মই হেৰি বাল্টিটো মানে পেলাই দিব গৈছো সেই চাইডে। পেলাই দিব যাওঁতে আহি কিনে চাওঁ তাই নাই। মই বোলো ফাংচন চাব গৈছে চাগে এনেকে ভাবি আছো। তাৰপিছত আৰু ইহঁতে মোক দাদা এজনে ক'লে হেৰি মাইনাটো কৈ এনেকে কৈছো। মই বোলো মাইনাটো আছে চাগে ইয়াতে কৰবাত আছে এনেকে কৈছো আৰু। মই কালি ফাংচন চাইছে, তাই আহিছে এইবাৰে চাই তাক মাৰি ইয়াত আহি আছে ফাংচন চাই, মই সেইটো ভাবি আছো। তাৰপিছত ইহঁতে ক'লা কোন ল'ৰা, মই তোমাৰ ল'ৰাটোক চিনি নাপাওঁ, মই ইয়াৰে নতুনে হেৰি হয়। তাৰপিছত আৰু চাই পেলাই আৰু ইহঁতে ক'লা হেৰি ছোৱালীটোক আনক বিচাৰি গ'লো। মই বিচাৰিব গ'লো, ছোৱালীটো মানে পেলাই নিদিত দেখি হৈছে, পোৱা নাই আৰু। এইটো কলমনিৰা ৰাগস্থলীৰ পৰা নোহোৱা হৈছে। ছোৱালীজনী সি মানে দিছে যদি ভালে আনক আৰু পাব লাগে আৰু। মই অপহৰণে হ'ব আৰু এতিয়া মানে। তাইৰ নাম ৰিয়া দাস আৰু ল'ৰাজনৰ নাম মানে হিমাংশু বুলি কৈছে। মই ভালদৰে নামটো নাজানো, হিমাংশু বুলি কৈছে আৰু ল'ৰাজনৰ। এতিয়া মানে ল'ৰাবিলাকে বিচাৰি আছে, ইয়াৰ চব ল'ৰাই গৈছে বিচাৰি আছে। এই পুলিচ প্ৰশাসনেও বিচাৰি থকা বুলি কৈছে। এতিয়াহ'লে মই হেৰি পোৱা নাই আৰু পাব আহিব লাগে। ৰাগস্থলীৰ পৰা ইয়াত আহিছিলে বহি 9 বছৰ হৈছে। বীৰদত্ত হাইস্কুল গৈছে আৰু সেনেকে মানে কৰি কিনে আৰু হেৰি কৰি কিনে লৈ গৈছে আৰু। পিছত ক'লে ল'ৰাটো বহুত মানে হেৰি দাগী ল'ৰা বুলি কৈছে আৰু, অভিযুক্ত বুলি কৈছে আৰু। মানে মইও নাজানো, তাই কাষত বহি কিবা কথা পাতি আছে, মোক কিন্তু সুধিব আহি আছে তাই মা মই যাম নিম নিউটি হয় বুলি শুনিলো। আমিও বিচাৰি গলো। যোৱাৰ পিছত আপোনাৰ কুৰ্ম মাধৱ দেৱালৰ সমীপৰ যিটো ৰাস্তা আছিলে সেইপিনে দি গৈ দলং এখন নাপোতে তাতে সৰু বাইলেন এটা আছিলে। সেই বাইলেনটোত সোমাই যোৱা এটা গলি এটা আছে। সেই গলিটোত মানে কি আমাৰ বিভিন্ন ধৰণে বিচাৰি টৰ্চ মাৰে মানে কি ছোৱালীজনীক মানে কি আপোনাৰ পানী থকা অৱস্থাত পাইছে। মানে কি সি মানে আমাৰ ধৰি আছে। তাৰপিছত আৰু ছোৱালীজনী কোৱা মতে মোক যে তাইৰ লগত বেয়া ব্যৱহাৰো বহুতখিনি কৰিছে। মানে কৰাটো মানে ৰাইজে তাক ধৰি আনি আছে। এতিয়া দেৱালয়লৈকে তাক লৈ আহিব মানে পুলিচে বৰ্তমানলৈকে গতাই দিয়া নাই। মই মানে বাইকত আহিলো, গতিকে বাকীখিনি ছোৱালীজনী কৈছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।